ৰাইজক মই সকলো ৰাইজকে বহুত বহুত ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকে বহুত অপেক্ষা কৰি আমাক ভোটিং কৰিছে তেওঁলোকৰ আশীৰ্বাদ দিয়াৰ বাবে আজি আমি এই পৰ্যায়লৈ আকৌ উত্তীৰ্ণ হ'ব পাৰিছোঁ সেইকাৰণে মই ৰাইজক বহুত বহুত ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা মই 10 নম্বৰ ৱাৰ্ডৰ পৰা পদূলি আছে সেইখিনি বনাবলৈ আৰু বাকী যিখিনি আছে মই সকলো কাম কৰিলোঁ কৰা হ'ল আপোনাৰ নামটো বাইদেউ মনিকা বাইচুৰী মই যিমান আশা কৰিছিলোঁ তাতকৈ বেছিকৈ পালোঁ সেইটো কাৰণে বহুত সুখী মই আৰু বহুত বহুত ধন্যবাদ মোৰ ৰাইজে মোক সহায় কৰিলে আৰু মোক উলিয়ালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ বিশেষ একো নকওঁ মোক আজি জয়ী কৰালে আৰু ৰাইজৰ কাৰণে ময়ো কাম কৰিম এতিয়া নিষ্ঠাৰে সৈতে কোন পঞ্চায়তৰ পৰা আৰু কেই নম্বৰ ৱাৰ্ডৰ পৰা আপুনি জয়যুক্ত হ'বলৈ সক্ষম হৈছে কেটেটং পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা আপোনাৰ নামটো মোৰ নামটো শ্ৰীমতী এষ্টেলা ফুৰ্তি গাঁওবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ মোক ইমান সিহঁতি সহায় সহযোগিতাৰ বাবে আৰু লগতে দলৰ সমূহ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ফালৰ পৰা কিমান ভোটত জিতিলা তুমি মই কোন পঞ্চায়তৰ পৰা মোৰ কেইদং পঞ্চায়ত 10 নম্বৰ ৱাৰ্ডৰ আপোনাৰ নামটো মোৰ নাম নিখাম সেন মাহাও মোৰ পদুম ফুলৰ চিহ্ন আছিলে পদুম ফুল নহয় চৰি বান্ধাকবি ফুলকবি হয় বিজেপি সমৰ্থিত আছিলে মোক খুব ভাল লাগিছে খুব ফূৰ্তি লাগিছে আকৌ মই ৰাইজৰ হৈ যেন কাম কৰিব পাৰিম আশা কৰা মতে ফলাফল পাইছে আশা কৰা মতে ফলাফল আৰু বিধায়কে যিমতে মোক ভাবিছিলে বিধায়কৰ আশা মই পূৰণ কৰিলোঁ আমাৰ 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ আজি ভোট গণনাৰ দিন মই পোনপ্ৰথমে সকলো প্ৰতিদ্বন্দ্বীক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এতিয়া ইতিমধ্যে আমাৰ পোষ্টেল বেলটবিলাক কাউণ্টিং হৈ গৈছে বুলি আমি গম পাইছোঁ ফাৰ্ষ্ট ৰাউণ্ড কাউণ্টিং চলি আছে সেই কাউণ্টিঙৰ পিছতে আমি প্ৰথম ৰাউণ্ডৰ ফলাফলটো গম পাম আমাৰ ইয়াতে 4টা জিলা পৰিষদৰ কাৰণে 4টা বেলেগ বেলেগ হল আছে আৰু তেনেকৈ প্ৰথম ৰাউণ্ডত 4টা পঞ্চায়তৰ ফলাফল আমি পাম আৰু তেনেকৈ আমি জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ অগ্ৰগতিটো আমি গম পাম কিন্তু ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি আশাবাদী ভাৰতবৰ্ষৰ কেন্দ্ৰ চৰকাৰে হওক বা অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে হওক ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে উন্নয়নমূলক কাম হওক বা বেনিফিচিয়াৰীৰ কাৰণে যিখিনি কাম কৰিছে এই গোটেই কামৰ ওপৰত নজৰ ৰাখি পেলাই ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি মাৰ্ঘেৰিটা সমষ্টিত 13টা আঞ্চলিক পঞ্চায়তৰ আসন আমি দখল কৰিম বুলি আমি বিশ্বাসী আৰু 4টা জিলা পৰিষদৰ ভিতৰত 4টাই আমি জিকি আছোঁ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ড পৰা প্ৰাৰ্থী আছিলোঁ ভালকৈ ভোটৰ মই জিকিলোঁ আৰু আমাৰ বৰগোলাই ৰাইজক মই আপোনাৰ মাধ্যমৰ পৰা মই এটা মানে ধন্যবাদ দিবলৈ বিচাৰিছোঁ যোনটো আমাৰ 5 নম্বৰ ৱাৰ্ডৰ আপোনালোকে সকলোৱে জানে 5 নম্বৰ ৱাৰ্ড নহয় বুলি কিনি আমাৰ 7টা ৱাৰ্ড আছিলে 7টা ৱাৰ্ডৰ আমি যোনটো আমি কণ্টেষ্ট কৰিছিলোঁ সিহঁতৰ মাজত বহুত মানে ধৰণৰ মানে কথা বাহিৰ হৈছিলে আপোনালোকে জানে আৰু মই এইটো কথা নকওঁ মই এটা কথা ক'বলৈ বিচাৰোঁ বৰগোলাই ৰাইজে এতিয়া চবেই গম পালে কি বৰগোলাই এটা কাম কৰা মানুহে ভোট দি কিনি জয়যুক্ত কৰে যোনটো ছ'চিয়েলৰ কাৰণে সামাজিক কাৰণে যোনটো কাম কৰিবলৈ ওলায় সেইটো মানুহকে মানে ভোট দি কিনি জয়যুক্ত কৰিবলৈ কিনি সিহঁতে আমাক জয়যুক্ত কৰিছে মই আপোনাৰ চেনেল মাধ্যমৰ পৰা বৰগোলাই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ স্পেচিয়েলি থেংকছ টু মই 5 নম্বৰ ৱাৰ্ড পৰা কৰিছোঁ যোনটো 5 নম্বৰ ৱাৰ্ডৰ আমাৰ প্ৰাৰ্থী 4টা আছিলে 4টা মাজত আমাৰ কণ্টেষ্ট হৈছিলে মানে ভালকৈ কণ্টেষ্ট হৈছিলে এইটো কণ্টেষ্ট তাত উপৰি ৰাখি কিনি মই বিগত 5টা বছৰ কাম কৰি কিনি সিহঁতি মনত ৰাখি কিনি মোক জয়যুক্ত কৰিছে আগন্তুক দিনক মই আৰু ভালকৈ কাম কৰিম বুলি কিনি ৰাইজক মই কথা ৰাখিছোঁ আৰু ভালকৈ কাম কৰিম বুলি কিনি কৰিছোঁ ধন্যবাদ জিকি পিনে নতুন এটা অনুভৱ আৰু মই এইটো ফাৰ্ষ্ট টাইমে এইটোৰ কাৰণে জইন কৰিছিলোঁ আৰু এইটোতে মই ফাৰ্ষ্ট হৈছোঁ সেইটো কাৰণে বহুত ভাল লাগিছে আৰু আশা কৰিছোঁ যাতে চবৰ কাৰণে মই সহায় কৰি যাব পাৰোঁ আপোনাৰ নামটো আৰু কেই নম্বৰ ৱাৰ্ডৰ পৰা মই 10 নম্বৰ ৱাৰ্ডৰ পৰা খেলি আছিলোঁ মোৰ নামটো খুশবু কৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী স্বপ্না ছেত্ৰী ভুজেল মই বৰগোলাই গাঁও পঞ্চায়ত অন্তৰ্গত 8 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হৈ খেলিছিলোঁ মোৰ চিম্বল আছিলে এম্বেচেডাৰ
প্ৰত্যাহ্বান মানে কি ক'ম আৰু গোটেই একমাহ একদম পূৰা মেণ্টেলি পূৰা ডিষ্টাৰ্ব আছিলোঁ মোক যেনেকৈ হ'লে কেনেকৈ সিহঁতে মানে ভাঙিব পাৰে এগেইনষ্ট পাৰ্টিয়ে বহুত সেই কৰিছিলে পইচা পাই হওক বা বদনাম কৰিয়ে হওক বহুত কিবা কিবি মানে এনেকুৱা মানে সময়খিনি মই পাৰ কৰিছোঁ সেই জীৱনতো মই পাহৰিব নোৱাৰিম আৰু এনেকুৱা সময়ত মোক নিজৰ ৱাৰ্ডৰ মানুহে মোক এনেকুৱা মানে এনেকুৱা সিহঁতক কয় নাই জবাব দিছে মুখত জবাব দিলে যে পইচা ডাঙৰ কথা নহয় কিন্তু যোনে কাম কৰিছে সিয়ে মানে আগবাঢ়ি আহক বুলি ভাবিলে গাঁৱৰ মানুহখিনিয়ে আৰু জিকালে সেইটোৱে বহুত বহুত ধন্যবাদ দিব বিচাৰোঁ মোৰ ৱাৰ্ডৰ মানুহখিনিক আৰু আগন্তুক সময়ত মই বহুত ভালকৈ কাম কৰি যাম সেইটোৱে আশা কৰিছোঁ মই